আসলে নামাৰিব একেবাৰে নিপিটিব কম্পেয়াৰ নকৰিব পিটিব এনেকুৱা কামত যে এনেকুৱা নহয় যে ল'ৰা ছোৱালীক নিপিটাকেও নোৱাৰে ন কিছুমান বস্তুত কম্পেয়াৰ কৰি পেলাই ল'ৰা ছোৱালীক নিপিটিব এইটো ভিডিঅ'টো চাই লওক গম পাব আৰু যেতিয়া এইটো গম পাব নহয় নিজৰ চকুটি পানী ওলাব মই সঁচাকে মই কান্দি দিছো মই কি ভুল কৰি আছিলো মোৰ ছোৱালীৰ ক্ষেত্ৰত ভাল কৰিব গৈ কিমান যে বেয়া কৰি আছিলো এতিয়াও ভাবিলো আমি প্ৰত্যেক গৰাকী পেৰেন্টছে মাক দেউতাকে ভাবো আমাৰ ল'ৰা ছোৱালী খেলা ধুদা নাচ গান সবতে এক্সপাৰ্ট হওক কাৰণ আমুকৰ ল'ৰাই খেলত ভালকে জিকিছে আমুকৰ ছোৱালী ড্ৰয়িঙত ভাল হৈছে ডান্সত ভাল হৈছে মোৰটো কিয় নহব আমিতো একে খুৱাও বেছিয়ে ভাল খুৱাও কিন্তু নহয় তেওঁ আমাৰ বাচ্চাটোৰ ব্ৰেইনটোৰ কিখন দৰ্জা খোলা আছে গোটেইখিনি ডিটেইলছ ভিডিঅ'টো চাব চকু খুল খাব ভয়ানক এটা পৰিস্থিতিত মই গৈ আছিলো আমি আমাৰ ছোৱালীক লৈ ডক্টৰ তাত যাবৰ কাৰণেও সাজু আছিলো যেতিয়ালৈকে ডিএমআইটি আমি গম পোৱা নাছিলো ডিএমআইটি যেতিয়া গম পালো মাইন্ড গ্ৰিড তেতিয়া ইমানেই ভুল ভাঙিল আমাৰ বাচ্চাৰ পৰা তাইতো একো প্ৰব্লেমেই নাই আমি অলপমান বুজাত ভুল আছিলে আমি সেই পেৰেন্টছৰ নিচিনা হৈ আছিলো তই কিয় নকৰ এইটো সবে যদি কৰিব পাৰে তই কিয় নোৱাৰ আমুকে ইমান কৰিছে আমুকে এইটো কৰিছে তই কিয় নোৱাৰ তইতো কৰিব পাৰ তোৰতো হাত ভৰি আছে সেইটো ভুল আমি কৰি আছিলো বিশেষকৈ মই কৰি আছিলো যেতিয়াই ডিএমআইটিৰ পিডিএফ ফাইলটো আমাক কথা পাতিলে যেতিয়া টেষ্ট কৰিলো ডিটেইলছ কম আপুনি মোক কওকচোন প্ৰথমে ডিএমআইটি কি হয় মইতো আহিলো ফ্ৰেণ্ডৰ কথা শুনি পেলাই আৰু তেওঁলোকৰ ফিডবেক মই বহুত ভাল পাইছো আৰু সেইকাৰণে মই মোৰ ছোৱালীৰ কাৰণে আহিলো এতিয়া আপুনি মোক বুজাই দিয়ক ডিএমআইটি কি হয় আৰু আপোনালোকৰ মানে এওঁৱে বুজাই দিব মই কিমান বুজাব পাৰো নাজানো কিন্তু মানে বুজাই দিব আপোনালোকে এওঁ মুখেদি শুনি লওক তেতিয়া আপোনালোকৰ মন যাব মানে ভাল লাগিব Okay. So DMIT full form to is a dermatoglyphic multiple intelligence test. So basically here science to is that our brain to kami duta portion hobo eta amar left brain eta amar right brain duta brain or bitor pasta different loop thake so loop mane apni ekdom simply bujhao department to amar brain or left brain pasta department ase aru right brain or pasta department ase total 10 idi yare proti to department or kaam beleg beleg এটা আমার ব্রেইন টোটাল 100 বিলিয়ন নিউরনস থাকে মানে 10,000 crore নিউরনস খিনি হইছে আমার ব্রেইনৰ কৰ্মচাৰী এমপ্লয় এতিয়া 10টা লুপ আমাৰ আটাৰে ব্রেইনত আছে 100 বিলিয়ন নিউরন আমাৰ আটাৰে ব্রেইনত আছে মানে কাৰো কম বেছি নাথাকে কম বেছি নাই ডিফারেন্স টু হলে 100 বিলিয়ন নিউরন খিনি এই পার্টিকুলার 10টা লুপত ডিস্ট্রিবিউট হৈ থাকে কিন্তু ডিস্ট্রিবিউশনটো সেম নহয় আটাৰে বেলেগ বেলেগ কাৰোবাৰ কোনবাটো এৰিয়াত নিউরন বেছি থাকিব কাৰোবাৰ কোনবাটো এৰিয়াত নিউরন কম থাকিব এটা এই যে নিউরনৰ ডিস্ট্রিবিউশন হয় এটো তেতিয়া হয় যেতিয়া বেবিটো মাকৰ গৰ্ভত থাকে মানে এইটো বস্তু পুৰা মাকৰ গৰ্ভৰ পৰা ৰেডি হয় মানে এই যে আমাৰ নিউরনৰ ডিস্ট্রিবিউশনস এটো যেতিয়া বেবিটো মাকৰ গৰ্ভত থাকিব 13 নম্বৰ সপ্তাহৰ পৰা 19 নম্বৰ সপ্তাহৰ ভিতৰত নিউরনৰ ডিস্ট্রিবিউশনসটো অলৰেডি হৈ যাব আৰু যিখিনি সময়ত নিউরনৰ ডিস্ট্রিবিউশন হয় সেইখিনি সময়তে আমাৰ ফিংগাৰপ্ৰিন্টটো ডেভেলপ হয় আৰু আমাৰ যে লেফট ব্ৰেইন থাকে তাৰে লুপ কেইটা আমাৰ ৰাইট হ্যান্ডৰ লগত কানেক্ট হয় ৰাইট ব্ৰেইনৰ লুপ কেইটা লেফট হ্যান্ডৰ লগত কানেক্ট হয় ইয়াতে আমি ডিএমআইটি টেষ্টত কি কৰো আমি ফিংগাৰপ্ৰিন্টৰ ভিতৰত কিছুমান ৰিচ বুলি বস্তু থাকে যেটো আমি ৰিচ কাউন্ট বুলি কওঁ তো আমি ৰিচ কাউন্টটো লৈ পেলাই আমি কোড কিমান নিউরন ডিস্ট্রিবিউশন হৈ আছে সেইটো আমি আইডেন্টিফাই কৰিব পাৰো আৰু কোনো দুজন মানুহৰ নিউরনৰ ডিস্ট্রিবিউশনটো সেম নহয় মানে ওয়ার্ল্ডত নহয় এখানে দুজন মানুহৰ ফিংগাৰপ্ৰিন্ট কেতিয়াও সেম নহয় হেতু জানো কিন্তু মানে কেতিয়াও সেম নহয় তো এই যে কম্বিনেশন হ'ব এই কম্বিনেশনসটো আপুনি বেলেগৰ তাত নাপায় এটা কথাটো হ'ল যে যেটো এই বস্তুটো বাই বাৰ্থ লগত লৈ আহে সো ইয়াৰ ক্যাৰেক্টাৰটো হোল লাইফত হি ক্যাৰি কৰি থাকিব এতিয়া তেওঁ যেটো ষ্ট্ৰেংথ এৰিয়া আছে হেতু হিচাপত যদি আমি তেওঁ সেই এনভায়ৰনমেন্টটো দিও তো তেওঁ বেছি গ্ৰো কৰিব আৰু যদি তেওঁ ষ্ট্ৰং এৰিয়াটো তেওঁ এনভায়ৰনমেন্টটো নাপায় তেলে কোনবা আছে যাৰ মিউজিক্যাল ব্ৰেইনটো বহুত ষ্ট্ৰং বা তেওঁ কেতিয়াও মিউজিকৰ ওচৰৰ পাছতে গৈ নাপালে তো তেওঁ নিজৰ টেলেন্টটো ডিসকভাৰ কৰিব নোৱাৰিব
সো ইয়াত আমি যেতিয়া গম পাই যাওঁ যে আমাৰ কি কি ইনবৰ্ন টেলেণ্ট আছে, কি আমাৰ ষ্ট্ৰেংথ, কি উইকনেছ, কি ইণ্টেলিজেন্সি আমাৰ আছে, আমাৰ লাৰ্নিং ষ্টাইল কেনেকুৱা, আমাৰ লাৰ্নিং কেপাচিটি কিমান, আমাৰ TFRC ভেলু কিমান, দেন আমাৰ ডিস্ক প্ৰফাইলিং বুলি বস্তু এটা ইয়াতে আহে, য'ত আমি গম পাওঁ যে তেওঁৰ পাৰ্চনেলি টাইপ কেনেকুৱা। তাতে 4 ধৰণৰ টাইপ থাকে, কিছুমান চৰাইৰ লগত আমি কম্পেয়াৰ কৰোঁ, কিছুমান ডমিনেটিং কেৰেক্টাৰ থাকে। চাব কিছুমান বাচ্চা আছে যাক মাক বাপেকে মনাব সুবিধা পায়, তেওঁলোকে নিজৰ মতে কৰিব ট্ৰাই কৰে, চ' সেইটো ডমিনেটিং কেৰেক্টাৰ। এটা থাকে ইনফ্লুৱেঞ্চিং কেৰেক্টাৰ, তেওঁলোকক আমি ময়ূৰ চৰাইৰ লগত তুলনা কৰোঁ, পিকক। তেওঁলোক কেনেকুৱা, তেওঁলোক অলপ ফান লাগে, দে ৱান্ট টু বি ফেমাছ, চেলিব্ৰিটি হ'ব ভাল পায় তেওঁলোকে, ৰাইট। আৰু এটা থাকে আউল কেটেগৰী, যাক আমি কমপ্লিয়েণ্ট পাৰ্চনেলিটি বুলি কোৱা যায়। চ' তেওঁলোক অকণ ৰিজাৰ্ভ হয়, তেওঁলোক বেছি ছ'চিয়েলাইজ নহয়, অ'কে। তেওঁলোকে অকণমান মানে অকলে থাকি ভাল পায়, তেওঁলোকে আটাইবোৰ মানুহৰ লগত কমফৰ্টেবল নহয়, কিছু চিলেক্টেড মানুহৰ লগতে কমফৰ্টেবল। দেন থাকে কিছুমান ষ্টেডি কেৰেক্টাৰ, তেওঁলোকে আটাইবোৰ মানুহৰ লগত কমফৰ্টেবল, তেওঁক আমি ডাবৰ লগত কম্পেয়াৰ কৰোঁ। দে আৰ ভেৰি ৰিলেশ্যনশ্বিপ অৰিয়েণ্টেড, হাই ছ'চিয়েলাইজ পাৰ্চন। চ' আমাৰ সন্তানটি কেনেকুৱা হ'ব বা কেনেকুৱা হয় তাৰ ওপৰত ডিপেণ্ড কৰিব আমি তেওঁক কেনেকুৱা পেৰেণ্টিং কৰিম। এতিয়া এখন বছৰত 2টা বাচ্চা আছে, এটা ডাফ কেটেগৰী, এটা ইগল কেটেগৰী। ছেইম পেৰেণ্টছে তেওঁলোকক ডাঙৰ কৰিব, কিন্তু এটাৰ কাৰণে এইটো পাৰফেক্ট পেৰেণ্টিং হ'ব, এটাৰ কাৰণে পাৰফেক্ট পেৰেণ্টিং হ'ব। 2টা বাচ্চা থাকিলে অলপ দুইটাৰ কেৰেক্টাৰটো বেলেগ হয়। তেতিয়া কি হয়, এটা বাচ্চা ভাল হ'ব, এটা বাচ্চা বেয়া হ'ব, এটা বাচ্চাৰ লগত পেৰেণ্টছে ইজিলি কানেক্ট কৰিব, এটাৰ লগত অলপ হেডেক টাইপ হৈ যায়, সেইটো বিকজ অফ দ্য পাৰ্চনেলিটি। তো এই বস্তুটো এনেকুৱা নহয় যে এইটো বেছিকেলি হেল্প কৰে পেৰেণ্টছক তেওঁৰ সন্তানটিক জানিবৰ কাৰণে। আমি যিখিনি ডাঙৰ আছোঁ, মই নিজেই টেষ্টটো কৰিছিলোঁ 28 বছৰ বয়সত, আৰু সেইখিনি বয়সৰ পৰা মোৰ লাইফৰ টাৰ্ণিং পইণ্ট ষ্টাৰ্ট হৈছে। যেতিয়া মই গম পাইছোঁ যে একচুৱেলি মানে এইটো কিমান এজৰ পৰা কৰিব পাৰি? 2 ইয়াৰ্ছৰ পৰা কৰিব পাৰি, আৰু ওপৰত কোনো লিমিট নাই, যিকোনো এজন, মানে যিকোনো এজলৈকে কৰিব পাৰি। আমি 73 ইয়াৰ্ছলৈকে, আমি 73 ইয়াৰ্ছলৈকে কৰাইছোঁ, 73 ইয়াৰ্ছলৈকে। আৰু এনেকুৱা বহুত আছে যোনে নতুন বিজনেছ ষ্টাৰ্ট কৰিব, যাৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম চলি আছে, সেইবিলাকৰ ক্ষেত্ৰতো DMIT টেষ্ট বহুত কাম কৰে। সেইটো এটা ভাল, যাৰ মানে এইটো আৰু এটা ভাল হ'ব ন, আজিকালি যে বহুত ডিভোৰ্চ হৈ থাকে, তেওঁলোকৰ কাৰণে এইটো বহুত ভাল হ'ব ন। যেনেকৈ আপুনি মাৰ্চাৰ কৰালে ন, ইয়াতে ৰিলেশ্যনশ্বিপ কম্পেটিবিলিটি পাই যাব, তেওঁৰ কোনটো পাৰ্চনেলিটিৰ লগত তেওঁৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা চলিব সেইটো যদি পাই যাব। যেতিয়া তেওঁৰ মেৰেজৰ সময় আহিব, তেওঁৰ পাৰ্টনাৰজনৰ যদি DMIT টেষ্ট থাকে, তেওঁ কৈ দিব পাৰি যে তেওঁৰ লগত তেওঁৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা চলিব। তো সেই ৰিলেশ্যনশ্বিপ কম্পেটিবিলিটি ইয়াত আহিয়ে যায়। ভাল বস্তু কিন্তু তো তেতিয়া কি হয়, আমি যেনেকৈ ধৰি লওক এষ্ট্ৰলজিৰ পৰা আমি গ্ৰহ নক্ষত্ৰ মিলাওঁ, আমি যেনেকৈ ৰাশি মিলাওঁ, তেনেকৈ ইয়াতে আমাৰ এইটো পাৰ্চনেলিটি থাকে। তো এইটো ব্ৰেইনৰ বিহেভিয়াৰৰ ওপৰত কথা। চ' যাৰ যিটো পাৰ্চনেলিটি তেওঁলোকৰ ব্ৰেইনৰ বিহেভিয়াৰটো বেলেগ হয়। সেইকাৰণে কিছুমান ৰিলেশ্যনশ্বিপ ইজিলি হয়, কিছুমান ৰিলেশ্যনশ্বিপ বহুত ৰাফ এণ্ড টাফ হয়। আৰু হয় এজন মানুহৰ লগত ৰিলেশ্যন ভাল নচলে, বাট বেলেগ এজনৰ লগত তেওঁৰ ৰিলেশ্যন খুব ধুনীয়া চলে, ভাল চলে। সেইটো হৈছে বিকজ অফ তেওঁৰ পাৰ্চনেলিটি আৰু এওঁৰ পাৰ্চনেলিটি মেটচ হ'ব লাগে। এতিয়া আমাৰ ইয়াতে থাকে ইগল আৰু ডাভ, ইগল আৰু ডাভৰ যদি কেতিয়াবা ৰিলেশ্যনশ্বিপ হয়, তো ৰিলেশ্যনশ্বিপটো কেতিয়াও স্মুথ নচলে, কাজিয়া লাগিব, কোনোবা এজনে ডমিনেট কৰিব, কোনোবা এজনে ডমিনেট হ'ব লাগিব। আৰু যদি অলৰেডি হৈ গ'ল, তেতিয়াও তাৰমানে তেওঁলোকে সেইটো কিবা সলিউশন আছে নাই, সেইটো যদি হৈ গ'ল নাজানাকে হৈ গ'ল, তেতিয়া কি হয়, এই পাৰ্চনেলিটিৰ ক্ষেত্ৰত কি হয় যে এৱেৰনেছটো আহিলে আমি সজাগ হ'ব পাৰোঁ, যে আমি গম পাম যে সন্মুখৰ মানুহজনে কথাবোৰ এনেকৈ চিন্তা কৰে। এতিয়া যেনেকৈ ধৰক ডাফ কেৰেক্টাৰৰ মানুহ, আমি ৰিপৰ্টখিনি ঘৰতে ল'লোঁ, এয়া চাওক ইয়াতে দি আছে অনলাইন, একেবাৰে অসুবিধা নাই, বহুত সুবিধা। DMIT সঁচাকৈ বহুত আমাৰ মাক দেউতাকৰ কাৰণে এতিয়া সময়ত নিজৰ ল'ৰা ছোৱালীক এবাৰ হ'লেও আপোনালোকে ভিজিট কৰাওক। এড্ৰেছ মই ইয়াতে দিম। মই এবাৰ অসমত যে গ'লোঁ, অসমত বুলি কথা নাই, নগ'লেও কথা নাই, অনলাইনো তেওঁলোকে কৰে। মই গ'লোঁ, মই শুনি আছিলোঁ, ভাবিছিলোঁ এইটো এবাৰ মই যাওঁ, ভিজিট কৰোঁ। গ'লোঁ, ইমান ভাল লাগিল, মই ভিডিঅ' নবনাই নোৱাৰিলোঁ, কাৰণ মোৰ দৰে হয়তো বহুত পেৰেণ্টছ আছে। একো নাই, মানে আঙুলি ফিংগাৰ প্ৰিণ্টকেইটা ল'ব বাচ্চাটোৰ, বা ডাঙৰৰো 2 বছৰৰ পৰাই হয় এইটো, মানে এইটো টেষ্ট কৰিব পাৰি। এইটো টেষ্ট মানে এনেকুৱা নহয় যে কিবা কিবি বহুত টেষ্ট কৰে, একো নহয়। আমাৰ ব্ৰেইনটোত কিমান নিউৰো তেওঁলোকে ভালকৈ বুজাব পাৰিব, আৰু মই অকণমান ক্লিপ দিছোঁ তেওঁ বুজাই দিয়া, কাৰণ মইতো এক্সপাৰ্ট নহয়, মই অকণমান পাৰ্মিশ্যন লৈ ভিডিঅ' কৰি আনিছোঁ আপোনালোকৰ কাৰণে, আমাৰ নিচিনা পেৰেণ্টছসকলৰ কাৰণে,
কাৰণ আমি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুত বহুত ভুল কৰিছোঁ আজিকালি এই প্ৰতিযোগিতাখনত আমি নামিব গৈ নহয় আমি বহুত ল'ৰা ছোৱালী বহুত বেয়া কাম কৰি আছোঁ মাক বাপেক হৈ আমি সিহঁতক ওপৰত কিছুমান বাচ্চাক আমি ওপৰত দিব গৈ পেলাই আমি তল এয়া কৰাই আছোঁ নমাই আছোঁ আৰু সেইখিনি গোটেই ডিটেইলছটো বুজাবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ কিমান আপোনালোকে বুজি পাইছে নাজানো মই নাম্বাৰো দিম তেখেতসকলৰ আৰু মইতো এইটো কওঁ আমি পেৰেণ্টসকল যোৱাটো বহুত জৰুৰী ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ইমানেই ইমান ভাল পাইছোঁ মই